নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 এপ্ৰিল। দেশৰ কোটি কোটি কৃষকে লাভ কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিত টকা। কিমান তাৰিখত আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব? লাখ লাখ কৃষকৰ নাম বঞ্চিত কৰা হৈছে পিএম কিষাণ তালিকাৰ পৰা। লগতে কোনো টকা নাপাব, ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। যিসকল মহিলাই এতিয়াই গোটৰ 10,000 কোটি টকা পোৱা নাই, অতি শীঘ্ৰে কৰি লওক, এটা গুৰুত্বপূৰ্ণ কাম। লগতে অৰুণোদয়ৰ টকা নোপোৱা প্ৰত্যেকজন ব্যক্তিয়ে এতিয়াই দিয়ক অভিযোগ। কেৱল এয়াই নহয়, যিসকল ব্যক্তিয়ে এতিয়ালৈকে চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰা নাই, অতি শীঘ্ৰে জিঅ' টেকিং কৰি লৈ লওক। মাজত মাত্ৰ 3টা দিন বাকী আছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি কৰি লওক 4টা গুৰুত্বপূৰ্ণ কাম। এই 4টা কাম কৰিলে লগে লগে আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। হিতাধিকাৰী আজিৰ ভিতৰতে কৰি লওক কেৱাইচি আপডেট। কেৱাইচি আপডেটৰ বাবে CSC চেণ্টাৰলৈ যাওক। আপুনি আজিয়েই ঘৰতে কৰিব পাৰিব কেৱাইচি আপডেটৰ কাম। যদি আপুনি অনলাইনৰ কাম জানে, তেনে ক্ষেত্ৰত ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপোনাৰ কেৱাইচি আপুনি আপডেট কৰিব পাৰিব। pm-kisan.gov.in ৱেবছাইটত ঘৰতে বহি কৰিব পাৰিব আপডেট। হিতাধিকাৰী খোলা ৰাখক বেংক একাউণ্টৰ DBT মাধ্যম। যদি আপোনাৰ বেংক একাউণ্টৰ লগত আপুনি DBT অন কৰা নাই, তেনে ক্ষেত্ৰত এতিয়া আপোনাৰ বেংক একাউণ্টৰ DBT অন কৰি ৰাখক। যদি আপুনি পিএম কিষাণ টকা আগতে লাভ কৰিছিলে, এতিয়া আপুনি টকা নাপায় নেকি? যদি এনেকুৱাকৈ সমস্যা হৈ আছে, তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট বক্সত জনাই দিব। DBT অন কৰিবৰ বাবে যোগাযোগ কৰক সংশ্লিষ্ট বেংক বিষয়ৰ সৈতে। যদি আপোনাৰ একাউণ্টৰ DBT অন নাই, তেনে ক্ষেত্ৰত এতিয়া আপোনাৰ বেংকত গৈ আপুনি যোগাযোগ কৰক। পিএম কিষাণৰ টকা যিটো একাউণ্টত সোমাই সেইখন একাউণ্টলৈ আপুনি যাব লাগিব। কেৱল এয়াই নহয়, কৃষকৰ কৃষিভূমিৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক। যদি আপুনি পিএম কিষাণৰ এজন হিতাধিকাৰী, তেনে ক্ষেত্ৰত এতিয়া আপুনি কৃষি বিভাগত যাওক আৰু তাৰ পিছত চেক কৰক আপোনাৰ ভূমিৰ সকলোখিনি নথি পত্ৰ ঠিকেই আছে নে নাই। যদি ঠিকেই নাই, তেনে ক্ষেত্ৰত আপুনি আপডেট কৰক। যিসকল কৃষকে টকাটো নাপায়, সেইসকল কৃষকে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এই কাম কৰিবৰ বাবে আজিয়ে যাওক আপুনি চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ। যদি আপোনাৰ ভূমিৰ নথি পত্ৰ কিবা আপডেট কৰিবলগীয়া থাকে, তেনে ক্ষেত্ৰত এতিয়া আপুনি চক্ৰ বিষয়াৰ সৈতে যোগাযোগ কৰক। পিএম কিষাণ হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আজিয়ে লিংক কৰক আধাৰ কাৰ্ড। যদি আপুনি এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত আপোনাৰ পিএম কিষাণৰ লগতে লিংক কৰা নাই, তেনে ক্ষেত্ৰত লিংক কৰাই ৰাখক। যদি আপোনাৰ একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰা নাই, তেনে ক্ষেত্ৰত আপুনি লিংক কৰাই ৰাখক, অন্যথা আপুনি টকাৰ পৰা বঞ্চিত হ'ব। আপডেট হৈ থকা আধাৰ কাৰ্ডে লিংক কৰিব পৰা হ'ব বেংক একাউণ্টৰ সৈতে। যদি আপুনি পিএম কিষাণৰ লগত আধাৰ কাৰ্ডটো লিংক কৰাই ৰাখিছে, তেনে ক্ষেত্ৰত আপুনি লিংক কৰিব পাৰিব একাউণ্টৰ সৈতে, অন্যথা কিন্তু টকাটো আপোনাৰ একাউণ্টত আপুনি নাপাব। যদি আপুনি পিএম কিষাণৰ বাবে নতুনকৈ আগতে আবেদন কৰিছিলে, তেনে ক্ষেত্ৰত সেইখন পেণ্ডিং হৈ আছে নেকি বা এপ্ৰুভ হোৱা নাই নেকি, তেনে ক্ষেত্ৰত আপুনি কি কৰিব? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি যোগাযোগ কৰক চক্ৰ বিষয়াৰ সৈতে, কিয়নো লগে লগে আপোনাৰ সকলোখিনি সমস্যা সমাধান হৈ যাব। আপুনি এটা কাম কৰিব লাগিব, জমাবন্দী কপি আধাৰ কাৰ্ড হ'লে আপুনি সকলোখিনি সমস্যা আপুনি সমাধান কৰি লৈ ল'ব পাৰিব চক্ৰ বিষয়াৰ পৰাই। বন্ধু বান্ধৱীসকল, আপুনি কেনেকুৱাকৈ নতুনকৈ আবেদন কৰিব যদি কোনোৱে ভাবিছে, নিশ্চয় কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত জনাই দিম। লগতে অতি শীঘ্ৰে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 20 নম্বৰ কিস্তিৰ টকা। অহা মাহত কৃষকৰ একাউণ্টত সোমাব পাৰে পিএম কিষাণৰ টকা। আৰু কিমান টকাকৈ সোমাব? কিছুমানৰ একাউণ্টত সোমাব 4,000 কোটি টকা আৰু কিছুমানৰ একাউণ্টত সোমাব 2,000 কোটি টকা। যিসকল কৃষকে 19 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই, সেইসকল কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা। যিসকল কৃষকে 19 নম্বৰ কিস্তিটো পাইছে, সেইসকল কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তি 2,000 কোটি টকা সোমাই পৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 27 লাখ মহিলাক লাভ কৰিব এই আঁচনিৰ সুবিধা। 27 লাখ মহিলাকে এই আঁচনিৰ অধীনত সুবিধা দিব চৰকাৰে। ইয়াৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি। বাজেট অনুসৰি চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ টকা। চৰকাৰী চাকৰিৰ উচ্চ পৰ্যায়ৰ বিষয়ৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধনৰাশি। আপুনি গোটত 10,000 কোটি টকা পাইছে না নাই? যদি আপুনি পোৱা নাই, তেনে ক্ষেত্ৰত কোনবোৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা চৰকাৰে প্ৰদান নকৰে, ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে। লগতে ইয়াৰ ছবি প্ৰকাশ কৰিছে। মদৰ দোকান থকা ঘৰৰ মহিলাকো দিয়া নহ'ব এই আঁচনিৰ ধনৰাশি। ভাল ব্যৱসায় বা ট্ৰাক বা JCB থকা লোকৰ ঘৰৰ মহিলাই নাপাব এই ধনৰাশি। যদি আপোনাৰ ঘৰত এইকেইটা ব্যৱস্থা আছে বা সুবিধা আছে, তেনে ক্ষেত্ৰত আপুনি কিন্তু নাপাব টকা।
থকা তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰে। বিহালীৰ পৰা শুভ আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাৰ ধন প্ৰদান আৰু অহমৰ প্ৰায় চূড়ান্ত হ'ব আপোনাৰ তালিকা। বন্ধু বান্ধৱীসকল অকল কিন্তু চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে, যিখন তালিকাত অকল জিলা ভিত্তিক সংখ্যাহে উল্লেখ কৰা আছে। কিন্তু আপুনি নাম সহকাৰে তালিকাটো কেনেকৈ চেক কৰিব তাৰ বাবে অহা মাহত চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিব নাম সহকাৰে, আৰু সেইখন তালিকাত আপুনি চেক কৰিব পাৰিব আপোনাৰ নামটো যদি থাকে তেনে ক্ষেত্ৰত 10,000 টকা আপুনি লাভ কৰিব। 3টা পৰ্যায়ত প্ৰদান কৰা হ'ব এই ধনৰাশি। প্ৰথম পৰ্যায়ত 10,000 টকা, দ্বিতীয় পৰ্যায়ত 25,000 টকা আৰু তৃতীয় পৰ্যায়ত 50,000 টকা পাব আপোনাৰ একাউণ্টত। 2,000 কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে চৰকাৰে জনাইছে। ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে এটা ভাল খবৰ, অতি শীঘ্ৰে মহিলাসকলৰ একাউণ্টত বাকী সমষ্টিত সোমাই পৰিব 10,000 টকা। বিহালীৰ পৰা যদি কোনোৱে টকাটো পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিহৰ বাবে আপোনাৰ একাউণ্টত এতিয়ালৈকে টকাটো পোৱা নাই। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ইউ.পি.আই ব্যৱহাৰকাৰীসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। দেশজুৰি কাম কৰা নাই গুগল পে', ফোনপে', পেটিএমে। বিহুৰ বজাৰ কৰিবলৈ যোৱাৰ পূৰ্বে আপুনি লগত নিয়ক নগদ ধনৰাশি। সমগ্ৰ ভাৰতে স্থবিৰ ডিজিটেল পেমেণ্ট আৰু ইউ.পি.আই ব্যৱহাৰকাৰীসকলে পৰিছে ভয়ংকৰ বিপদত। ইউ.পি.আই ব্যৱহাৰকাৰী বিসংগতিৰ বাবে কাম কৰা নাই গুগল পে', ফোনপে' আৰু পেটিএম। যদি আপুনি এইকেইটা ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো আপুনি লগত লৈ যাওক আপোনাৰ নগদ ধনৰাশি। তেনে ক্ষেত্ৰত কিন্তু আপুনি কৰিব পাৰিব শ্বপিং, নহ'লে কিন্তু আপুনি কৰিব নোৱাৰিব আপোনাৰ ফোনপে', গুগল পে' বা পেটিএম ব্যৱহাৰ কৰাৰ সময়ত কিবা আপুনি অসুবিধাত পৰিছে নেকি? যদি পৰিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমত 40% মুছলমান থকাৰ পিছতো অসম শান্তিপূৰ্ণ হৈ আছে। ৱাকাফ আইনৰ বিৰুদ্ধে মাত্ৰ 3টা স্থানতহে প্ৰতিবাদ হৈছে আৰু প্ৰতিটোতে 150তকৈ কম লোকে অংশগ্ৰহণ কৰিছে। এইখনকৈ অসমক অশান্ত কৰিবলৈ চেষ্টা কৰিছে। অসম আৰক্ষীয়ে অসমক শান্তিপূৰ্ণভাৱে বৰ্তাই ৰাখিবলৈ নিজৰ দায়িত্ব কৰি গৈছে। অসমৰ বাবে সূক্ষ্ম আৰু নিৰীক্ষণৰ মাজেৰে নিজৰ দায়িত্ব পালন কৰাৰ বাবে অসম আৰক্ষীক ধন্যবাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ মানুহে জাতি ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ বহাগ বিহু পালন কৰাৰ বাবে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, এটা পিক আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অকাপ আইনক লৈ দেশৰ কোটি কোটি মুছলমানৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। ষোল্লপুৰত অকাপ আইনক লৈ সৰ্বোচ্চ ন্যায়ালয়ত হ'ব শুনানি। দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ লগতে ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে.পি. বিশ্বনাথে গ্ৰহণ কৰিব শুনানি। অকাপ আইনক লৈ আহিব পাৰে স্থগিতাদেশ। দেশৰ কোটি কোটি মুছলমানৰ লগতে দল সংগঠনে বিৰোধিতা কৰি আহিছে এই আইনৰ। মুছলিম পাৰ্চনেল ল বৰ্ডৰ তীব্ৰ বিৰোধিতা কৰিছে এই সংশোধনী আইনৰ। বিৰোধী মুছলমান দল সংগঠনে দাখিল কৰা লেখ আবেদনক লৈ সলধকত পৰিছে চৰকাৰ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 5 এপ্ৰিলত মোহৰ মাৰিছিল এই অকাপ আইনক। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ পিছতে ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। শিক্ষক শিক্ষয়িত্ৰীলৈ আহি গ'ল ডাঙৰ নিৰ্দেশনা। আজিৰ পৰা প্ৰতিগৰাকী শিক্ষকে মানিব লাগিব 9টাকৈ ডাঙৰ নিৰ্দেশনা। পুৱা 9 বজাৰ পূৰ্বেই বিদ্যালয়ত উপস্থিত হ'ব লাগিব শিক্ষকসকল। শিক্ষা সেতু এপত বাধ্যতামূলকভাৱে দিব লাগিব উপস্থিতিৰ আপডেট। বিদ্যালয়ত একেৰাহে উপস্থিত নাথাকিলে নৈমিত্তিক ছুটি হিচাপে গণ্য কৰা হ'ব। কেৱল ইয়াৰ নহয়, পোষ্ট গ্ৰেজুৱেট শিক্ষকে 9ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত কৰাব লাগিব পাঠদান। মহানগৰী প্ৰাথমিক বিদ্যালয়সমূহ 2.05 বজালৈকে খোলা থাকিব লাগিব। বিয়লি 3.25 বজালৈকে খোলা থাকিব লাগিব এম ই আৰু MB স্কুল। হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুল 3.25 বজালৈকে খোলা থাকিব লাগিব।